হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা মই বিশেষ ভিডিঅ' লৈ আহিলোঁ, কাৰণ ইয়াৰ আগতে মই হাউলি ৰাসৰ যিটো লটাৰী টিকেট কুপনৰ খেল হয়, সেইটো মই অলৰেডি ভিডিঅ' এটা বনাই দিছোঁ যে কোনদিনা অ'পেন হ'ব বা কাউণ্টাৰটো কোনদিনা খুলিব। কিন্তু বহুতো মোক দূৰৰ পৰা চাগে সিহঁতে গম নাপায়। সিহঁতে মোক সুধি আছে যে লটাৰী টিকটটো কেতিয়া বা কোনদিনা উদ্বোধন হ'ব আৰু কেনেকৈ সংগ্ৰহ কৰিম, এইটো ছিষ্টেম আৰু ক'ত দিছে এইটো বুজি পোৱা নাই বহুত মানুহে। সেইকাৰণে মই আৰু এটা ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মই কৈ আছোঁ সেইটো ধ্যান দি শুনিব। যে আপোনালোকে সুধি আছে যে মোক লটাৰী টিকটটো কোন ঠাইৰ পৰা মই সংগ্ৰহ কৰিব পাৰিম। একচুৱেলি আমাৰ হাউলি চাৰিআলি পুলিচ পইণ্টৰ লগত একদম ষ্টাইল বজাৰৰ অপজিট ছাইডত আমাৰ হাউলি ৰাস মহোৎসৱৰ লটাৰী টিকটটো এইবুলি তাতেই কাউণ্টাৰ দিয়া আছে, আৰু আগতেও ইয়াতে কাউণ্টাৰ হৈছিল। চ' আপোনালোকে যদি টিকট ক্ৰয় কৰিব বিচাৰে, দিনৰ 10 বজাৰ আগতে আমাৰ কাউণ্টাৰৰ সন্মুখত আহিব লাগিব, আৰু 12 বজালৈকে থাকে, টিকেটটো দি থাকে সিহঁতে। আৰু আপোনালোকে সেই কাউণ্টাৰৰ ওচৰত থাকিব লাগিব 10 বজাৰ পৰা, তেতিয়া আপোনালোকে টিকেটটো ক্ৰয় কৰিব পাৰিব। আৰু এটা কথা সুধি আছে মোক যে গাড়ীটো কিমান দামৰ হয়। একচুৱেলি এইটো আমি ক'ব নোৱাৰিম, এইটো কমিটিয়ে জানে, আৰু কমিটিয়ে ক'ব পাৰিব এইটো গাড়ীৰ দাম কিমান হয়। একচুৱেলি এইটোতো লয়েষ্ট দাম হয় 1.17 crore। তো আমি এইটোৱে গম পাম যে 1,70,000 টকা এইটোৱে গাড়ীৰ মূল্য হয়। গতিকে আপোনালোকে যদি ভালদৰে জানিব খোজে তেনেহ'লে কমিটিৰ ওচৰত আহিব, কমিটিৰ ওচৰত আলোচনা কৰিব। আৰু টিকট যি ক্ৰয় কৰিব আছে, আপুনি দূৰৰ পৰা যদি আহিব খুজিছে তেনেহ'লে অলপ সোনকালে আহিব লাগিব। সোনকালে আহি কিনে আমাৰ 10 বজাৰ পৰা টিকট কাউণ্টাৰ অ'পেন হয় আমাৰ হাউলি চাৰিআলিত। তাতে আপোনালোকে টিকটটো ক্ৰয় কৰিব পাৰিব, সংগ্ৰহ কৰিব পাৰিব। আৰু এটা কথা হ'ল যে এইটো যোৱা সোমবাৰৰ দিনা অৰ্থাৎ 20 অক্টোবৰত এইটো আপোনাৰ কাউণ্টাৰ অ'পেন কৰিছে, অলৰেডি টিকেট দি আছে সিহঁতে। আপোনালোকে যদি খোজে যে আপোনালোকে ল'ব বুলি ভাবি আছে, তেনেহ'লে সোনকালে আহিব। আহি কিনে আমাৰ হাউলি চাৰিআলিৰ পৰা আপোনালোকে দিনৰ 10 বজাত কাউণ্টাৰটো অ'পেন হৈ যায়, আপোনালোকে লৈ ল'ব। গতিকে আপোনালোকে মিছ নকৰিব। আমাৰ হাউলি ৰাস ইমান ডাঙৰ এটা উৎসৱৰ কথা আছে, আৰু ইমান ডাঙৰ এটা বৃহত্তৰ, ক'ব গ'লে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ উপহাৰ কুপনৰ খেল হয় আমাৰ হাউলি ৰাস মহোৎসৱৰ। আৰু এইবেলি উপহাৰ কুপনৰ সংখ্যাও বেছি কৰিছে আৰু প্ৰাইচটোও বেছি দি দিছে। এইবাৰ অলপ ব্যতিক্ৰম কৰিছে যে যিজনে প্ৰথম পুৰস্কাৰটো পাব, তাৰ আগৰজনৰ ঘৰৰ সংখ্যা যিটো আৰু তাৰ পিছৰ সংখ্যাটো যিটো থাকিব, এই দুটাই আপোনালোকক অলপ ভাগ পাব, সোণ উপহাৰ দিয়া হ'ব সিহঁতক। আৰু ছেকেণ্ডটো তেনেকৈ আছে, থাৰ্ডটো তেনেকুৱা আছে যে সিহঁতৰ আগৰ পিছত যিটো মানে পুৰস্কাৰটো যিটো নম্বৰ পাব, তাৰ আগৰ পিছৰ নম্বৰটো সোণ উপহাৰ হিচাপে দিয়া হ'ব। আৰু সেইটো কিমান গ্ৰাম দিব, কি থাকিব, সেইটো টিকটৰ পিছফালে লেখা আছে। যদি আপোনালোকে টিকট ক্ৰয় কৰে তেতিয়াহে গম পাব সম্পূৰ্ণকৈ ভালকৈ। মই ইমান ডিটেইলছত নাযাওঁ, কাৰণ টিকটটো মই ক্ৰয় কৰা নাই এতিয়ালৈকে। মই কৰিম, কিন্তু ইমান ভিৰৰ মাজত মই ক্ৰয় কৰিব পৰা নাই। মই দুদিন গ'লোঁ, মই ল'ব পৰা নাই। সেইকাৰণে মই ল'ম, 2-1 দিনৰ ভিতৰতে ল'ম। মই টিকটটো ভালকৈ সংগ্ৰহ কৰি আপোনালোকক নেক্সট ভিডিঅ' এটা দিম। গতিকে ধন্যবাদ। মোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।